বৰপেটা চহৰত আত্মপ্ৰকাশ ঘটিল লণ্ডন কিডছ নামৰ এখন ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান। কণ কণ শিশুক খেলৰ লগতে প্ৰণালীবদ্ধ শিক্ষা প্ৰদানৰ লক্ষ্যৰে বৰপেটাৰ গান্ধীনগৰত আজি শুভাৰম্ভ কৰা হয় লণ্ডন কিডছ নামৰ ব্যক্তিগত খণ্ডৰ এখন শিক্ষানুষ্ঠান। শিক্ষানুষ্ঠানখন আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে বৰপেটা পৌৰসভাৰ পৌৰপতি ছবিলাল দাসে। বন্তি প্ৰজ্বলন কৰে উপ পৌৰপতি ৰাজেন তালুকদাৰে। শুভাৰম্ভ অনুষ্ঠানত শিক্ষা বিষয়া নিয়তি পাঠক, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰঞ্জিত কুমাৰ দাস, সাংবাদিক ক্ৰমে কুন্তল কলিতা, কুলেন্দ্ৰ দাস, গীতাঞ্জলি শৰ্মা, ইউটিউবাৰ পিংকুজিৎ দাসৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি আৰু স্থানীয় একাংশ ৰাইজ উপস্থিত থাকে। লণ্ডন কিডছ নামৰ শিক্ষানুষ্ঠানখনৰ বিষয়ে সবিশেষ জানিবলৈ 7002409809 অথবা 7002661463 নম্বৰত ফোন কৰাৰ বাবে অনুৰোধ জনাইছে লণ্ডন কিডছৰ পৰিয়ালবৰ্গই। আমি শিক্ষাৰ পিছত দৌৰিছোঁ, আচল শিক্ষা নহয় সেইটো। শিক্ষা বুলি যদি কওঁ তেতিয়াহ'লে আমি ক'ম শিক্ষাৰ অৰ্থ হৈছে যে মানুহক শাৰীৰিক, মানসিক, আধ্যাত্মিক উত্তৰণ সাধন কৰে, সিয়ে হৈছে শিক্ষা। কিন্তু এতিয়া শিক্ষা হৈছে কি যে এটা পুথিগত আমি এখন চিলেবাছ সম্পূৰ্ণ কৰিছোঁ, কৰি এটা ডিগ্ৰী লৈছোঁ আৰু তাৰ ফলস্বৰূপে এটা ভাল চাকৰি হওক, সৰু চাকৰি হওক, যিয়ে নহওক এটা চাকৰি কৰিছোঁ। কৰি অনুষ্ঠানৰ লগত জড়িত ৰাজহুৱা সম্বন্ধিত ইয়াৰ টিচিং ফেকাল্টিৰ সদস্যসকল আৰু এই অঞ্চলৰ বিশিষ্ট ৰাইজ, লগতে সংবাদ মাধ্যমৰ পৰা অহা মোৰ শ্ৰদ্ধাৰ ব্যক্তিসকল, আচলতে শিশু শিক্ষাৰ যিটো উদ্দেশ্য, শিশুসকল প্ৰথম অৱস্থাত পঢ়াশালীলৈ আহিবলৈ ইচ্ছা নকৰে, কাৰণ তেওঁলোকে মাক দেউতাকৰ সান্নিধ্যত থাকিয়ে তেওঁলোকে ভাল পায়। গতিকে সেই সান্নিধ্যৰ পৰা তেওঁলোকে আচলতে এনেধৰণৰ এটা পৰিৱেশলৈ আহিবলৈ তেওঁলোকে ইচ্ছা নকৰে। আমি অভিজ্ঞতাৰ পৰা দেখিছোঁ, আমিও ল'ৰা ছোৱালীসকল যেতিয়া স্কুললৈ উঠাইছিলোঁ যথেষ্ট আমনি কৰিছিল, তেওঁলোকে স্কুলত থাকিবই নিবিচাৰিছিল। গতিকে আমাৰ এই যি অনুষ্ঠান, এই অনুষ্ঠানত এনেধৰণৰ এটা ছিষ্টেম থাকিব লাগিব যাতে শিশুসকল আকৰ্ষিত হৈ ইয়ালৈ আহিবলৈ তেওঁলোকে নিজেই ইচ্ছা কৰে। পিতৃ মাতৃসকলে যাতে তেওঁলোকে জোৰ জবৰদস্তি কৰি ইয়াত পঠাব লগা নহয়, এনেধৰণৰ এটা ইয়াত ব্যৱস্থা থাকিব লাগিব। গুৰুৰ বিষ্ণু গুৰুৰি দেৱ মহেশ্বৰঃ গুৰুৰ সাক্ষাৎ পৰম ব্ৰহ্মা তস্मै শ্ৰী গুৰুৱে নমঃ। গুৰুৱে